চলিত বছৰৰ 6 জানুৱাৰীত বিয়া হৈছিল কন্যাৰ আমজাদ আলীৰ সৈতে সামাজিকভাৱে সম্পন্ন হৈছিল বিয়া কন্যাৰ সুখক বুলি মাটি বিক্ৰী কৰি জোৱায়েকক কিনি দিছিল ৰয়েল এনফিল্ড বাইক সি ভালকে থাকিব পাৰে দি দিও মই মাটি আধা বিঘামান বিক্ৰী কৰি 2,70,000 টকা দি এটা বাইক দি দিছো কিন্তু এতিয়া ঘটিল দুখজনক ঘটনা এইজন বৰপেটাৰ বৈৰাগুৰি পামগাঁৱৰ বদখামিয়াৰ পুত্ৰ আমজাদ আলী আৰু এইগৰাকী কয়াকুছিৰ ফজলুৰ ৰহমানৰ কন্যা অভিযোগ অনুসৰি বিয়াৰ পিছৰে পৰা পত্নীক শাৰীৰিক মানসিক অত্যাচাৰ চলাইছিল নিচাসক্ত স্বামীয়ে ইফালে সন্মুখত আছিল পত্নীৰ বিয়েৰ চূড়ান্ত সেমিষ্টাৰৰ পৰীক্ষা তাৰ মাজতে পৃথিৱী এৰি চিৰবিদায় লয় স্বামী আমজাদ আলী খুনক ফজলুৰ ৰহমানৰ মুখেৰে সম্পূৰ্ণ ঘটনাটো আমাৰ জানুৱাৰীৰ 6 তাৰিখত আমাৰ ছোৱালীৰ বিয়া বৈৰাগুৰি পামৰ বাসামিয়াৰ ল'ৰাৰ লগত ল'ৰাটোৰ নাম আমজাদ আলী আমাৰ বিয়া যেতিয়া হয় দুয়োৰ মাজত মিলাপ্ৰীতিতে হয় বা সিহঁতে 6 মাহ চালি জাৰি চাইছে ছোৱালীটো কেনেকুৱা তেতিয়া সিহঁতে ঘটক আছিল এই বৈৰাৰ পামৰে হামিদ আলী বুলি নামৰ এজন মানুহ আমাৰ যেতিয়া বিয়া বন্দোবস্ত হয় তেতিয়া কোনো ডনেশ্যনৰ কথা নাছিল আমি যিখিনি পাৰোঁ সেইখিনি দি দিছোঁ দিয়াৰ পিছতো সিহঁতে বিয়াৰ পিছৰ পৰাই ডিমাণ্ড কৰি থাকে মোক মই বেমাৰী মানুহ মই কৈছোঁ বোলে মোক আপোনালোকৰতো কোনো ডিমাণ্ড আগত কৰা নাছিল আৰু আপোনালোকে বিয়ে পাছ বুলি ল'ৰাটো ক'লে এতিয়া ল'ৰাটো মূৰ্খ যাই হওক ল'ৰাটো নিচা কৰি আহি ৰাতি 12টা 1টাত মানে ছোৱালীজনীক অত্যাচাৰ কৰে অপমান কৰে মই গাৰ্জেনক কেইবাবাৰো ক'লোঁ ঘটকীক ক'লোঁ সিহঁতে কোনো পাৰ্ট নলয় তাৰপিছত মই এই গাড়ী খুজি থাকে 4 চক্কা বিয়াৰ পিছত যে মোক গাড়ী দিব লাগিব তোৰ দেউতাকৰ পৰা ল'ৰাটো কৈ থাকে মই গাৰ্জেনক জনাওঁ গাৰ্জেনে একো নকৰে পিছত মই ভাবি চিন্তি যে মোৰ এটাই ছোৱালী যদি গাড়ী এখন দিলে সি ভালকৈ থাকিব পাৰে দি দিওঁ মই মাটি আধা বিঘামান বিক্ৰী কৰি 2,70,000 টকা দি এটা বাইক দি দিছোঁ দিয়াৰ পিছতো ছোৱালী কেনেকৈ অত্যাচাৰ ছোৱালীটোৱে বিয়ে এক্সাম দিব ল'ৰাটোৰ অত্যাচাৰত শহুৰকে আমাৰ ঘৰত আনি থৈ গ'লে যে তুমি ইয়াৰ পৰা বিয়ে পৰীক্ষাটো ক্লিয়াৰ কৰাৰ পিছত আমি তোমাক লৈ যাম তে ছোৱালীটোৰ পৰীক্ষা চলিয়ে আছে মাজত পৰীক্ষা চলি থকা অৱস্থাত সিহঁতে ঈদ এটা গ'ল ঘৰৰ পৰা কোনো মানুহ নাহিল কোনো খবৰে নলয় মানে সিহঁতৰ ডিমাণ্ড এইটোৱে মানে বাইকে তাক মন ভৰা নাই তাৰ 4 চক্কা লাগে আৰু ল'ৰাটো যে নিচাযুক্ত বস্তু দ্ৰব্যণ কৰে মোৰ ওচৰত বিৰুৱা সহকাৰে ক'ত কৰে কি পাৰ্টনাৰ সমস্ত মোৰ ওচৰত আছে মজুত আমি সিহঁতক দেখাইছোঁ যে আমাৰ ল'ৰাটো এনেকুৱা কৰে পিছত ল'ৰাটোৰ দেউতাকে কৈছে ঠিক আছে ছোৱালীজনী ইয়াতে থাকক পৰীক্ষা দিয়ক আমিও ল'ৰাটো দিল্লীত পঠাম দিল্লীত তাক ট্ৰিটমেণ্ট কৰাই ভাল কৰি লৈ আহি ল'ৰাটো লৈ যাম ল'ৰাটোৰ দেউতাকে তাক মাৰপিট কৰি জবৰদস্তি ল'ৰাটো নিজৰ ল'ৰাক নিজক এনে বদমাচি কৰাৰ কাৰণে গুৱাহাটীত পঠাই দিছে আমি নাজানো আমাৰ কোনো খবৰ লোৱা নাই গুৱাহাটীত বোলে পৰহি মানে লৈ ল'ৰাটো মৃত্যুবৰণ কৰিছে কিন্তু সিহঁতে আমাক জনোৱা নাই মৃত্যু হৈছে বুলি যে গুৱাহাটী পঠাইছে মই নাজানো মই তেতিয়া আছোঁ ভূটানত তাতে মোবাইলত মোৰ মোবাইল চাইছোঁ মোবাইলত এটা ফেচবুকত এইটো ফটো আহিলে পিছত আমি তাৰ পৰা ৰিটাৰ্ণ আহি পেলাই আমি যাব নোৱাৰিলোঁ মানে তাৰ আগতে সিহঁতে দাপন কাপন কৰি দিলে আমাৰ ঘৰতো মানুহ নাই ছোৱালীৰ মাক সৰু 2টা ল'ৰা আৰু সিহঁতে খবৰ নগ'লে আমি কেনেকৈ যাম আমি মোবাইলতহে চালোঁ তো এতিয়া সিহঁতে আমাক বেলেগ এনজাম লগাই আছে যে আমি বোলে ডিমাণ্ড কৰিছোঁ ল'ৰাটো কিন্তু আমি ডিমাণ্ড কৰা নাই আমাৰ যে জোৱাই মৰিলে আমাৰ ছোৱালী দিছোঁ আমাৰ এইটো ন্যায়ৰ নিবিচাৰ লাগে ন্যায়ালয়ৰ ওচৰত আৰু আমাক নুসুধাকে আমাৰ ছোৱালীক নুসুধাকে ল'ৰাটি সিহঁতে দাপন কাপন কৰি কিয় কৰিলে সিহঁতৰ ষড়যন্ত্ৰ কি তাৰ মানে ল'ৰাটো দেউতাই মাৰিছে নহয় সিহঁতে মাৰিছে আমাৰ জোৱাই লাগে এইটোৱে আমি চৰকাৰৰ কাছত বিনয় কৰি কওঁ আমাৰ এইটো উচিত তদন্ত কৰি আমাক চকু বিচাৰ যেন দিয়ে কয়াকুছিৰ পৰা ৰবিউল ইছলামৰ ৰিপৰ্ট অসম লাইভ 24